নিউজত ক'ব একদম বটলা মেনেজমেণ্ট হয় একেবাৰে মানুহবোৰ মৰি মাজত কিমান ল'ৰা ছোৱালী হেৰি হৈছে নহয় মোক ৰেকৰ্ড কৰিব নালাগে আপোনালোকে নিজৰ খবৰ দিব একদম থাৰ্ড ক্লাছ মেনেজমেণ্ট হয় জুবিনে ঢুকুৱা কিমান দিন হ'ল তেওঁলোকৰ ইমানখিনি সময় পাব লাগিছিলে যে তেওঁলোকে এটা ভালকৈ এটা হেৰি কৰক যাতে জুবিনক আমি সুন্দৰভাৱে মানে আমি চাব পাৰোঁ কিন্তু একদম থাৰ্ড ক্লাছ মেনেজমেণ্ট হয় সীমান্ত শেখৰ ডাঙৰীয়া একেবাৰে ছাইডৰ পৰা মানে নিজাকে VIP দৰে আহি গৈছে আৰু আমি মক্কেলৰ নিচিনা লাইন পাতি পেলাই আহিছোঁ বাচ্চাক থৈ আহিছোঁ কিন্তু তেওঁৰ পৰা VIP ট্ৰিটমেণ্টটো যিটো থাকে তাৰমানে যদি CM ঘোষণা কৰিছে যে VIP একো ট্ৰিটমেণ্ট দিব নালাগে কিন্তু তেওঁ তাৰপিছতো লাইন বেলেগকৈ আহিছে এইটো কি হয় সীমান্ত শেখৰ আৰু তেওঁৰ ফেমিলি একদম VIP কালচাৰটো কেলে আছে আৰু জুবিনটোতো VIP বেয়া পাইছিলে তেতিয়া আমাৰ কমন মানুহ আছিলে তে ইমান বটলা এৰেঞ্জমেণ্ট কেলে দিছ কুৱেশ্যন ইজ ফৰ হিমন্ত বিশ্ব শৰ্মা আপুনি কিমান সময় থিয় হ'ব লগা হৈছে 6.5 ঘণ্টামান আছো আৰু মাজতো কিমান মানুহৰ মাথা ঘূৰাইছে না পানীৰ ব্যৱস্থা আৰু এই ডাঙৰ হোৰ্ডিং দিছে বতাহ নাই মানুহবোৰ কেনে উশাহ নিশাহ না পানীৰ কিবা হেৰি আছে পানীওতো আমি আনিব পৰা নাই ইমান দূৰৰ পৰা লাইনত আছো একদম থাৰ্ড ক্লাছ মেনেজমেণ্ট হৈছে আহিছো ইমান কষ্ট কৰিছো একমাত্ৰ জুবিনৰ কাৰণে কাৰণ কি জুবিন আমাৰ মানুহ আছিলে